জয় মা চামুণ্ডা 4 মাৰ্চ 2025 মঙ্গলবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে ফাগুন মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি আৰু আজি নক্ষত্ৰ থাকিব ভৰণী নক্ষত্ৰ আৰু কৰণ থাকিব ক্ৰম ৰূপে বালককৰণ আৰু কৌলভকৰণ আৰু যোগ থাকিব ইন্দ্ৰযোগ। আজি জন্ম ৰাশি বা চন্দ্ৰ ৰাশি আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কাৰণে মেষ ৰাশি হ'ব আৰু আজি অভিজিত মুহূৰ্তটো থাকিব 12:09 পৰা 12:56 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 3:27 আবেলিৰ পৰা 4:55 আবেলিলৈকে আৰু আজি দিনটো দিশ কুলটো থাকিব উত্তৰ দিশত। আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব দুখিলা যোগ। এতিয়া আহকচোন আমি প্ৰথমতে মেষৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। শেষত আজি আকৌ জ্যোতিষ শাস্ত্ৰৰ জগতৰ এটা মহত্বপূৰ্ণ তথ্য বা সূত্ৰ আপোনালোকক মই জনাম। মেষৰ কাৰণে মেষৰ আজি খঙত লেগাম টানিব লাগিব। খং যদি বেছিকে কৰে আপোনালোকৰ নিজৰে ক্ষতি দেখা গৈছে। ধন লাভ আজিৰ দিনটোত আপোনালোকৰ হ'ব পাৰে আৰু বেলেগৰ কোনো সহায় নোলোৱাকৈ আপোনালোকে ধন লাভ কৰিবলৈ ধুনীয়াকৈ আগুৱাব পাৰিব আৰু লাভ প্ৰাপ্তি কৰিব পাৰিব। পৰিয়ালৰ মানুহে আপোনাক আজি বুজি নাপাব পাৰে আৰু সেইটো কাৰণে অকণমান আপোনাৰ ক্লেশ হ'ব পাৰে। বেলেগৰ বাবে কোনো আশা নকৰি আপোনালোকে নিজে কষ্ট কৰি সকলো সিচুৱেশ্যনতে আগুৱাবলৈ চেষ্টা কৰিব লাগিব। সেইটো আপোনালোকৰ কাৰণে ভাল হ'ব। দিন বহুত আপোনালোকৰ কাৰণে ৰোমাঞ্চক। আজি আপোনালোকৰ দিনটো বহুত খাস যেন দেখা গৈছে। যাক আপোনালোকে শত্ৰু বুলি ভাবি থাকিব বা আপোনালোকক বেয়া পায় বুলি ভাবি থাকিব সিয়ে আপোনালোকৰ প্ৰকৃত মিত্ৰ বা সিয়ে আপোনালোকক ভাল পাব পাৰে। বৈবাহিক জীৱনত আজি ভৰপূৰ আনন্দ আপোনালোকে লাভ কৰিব পাৰিব আৰু বৈবাহিক জীৱনৰ অশেষ আপোনালোকে আনন্দ উপভোগ কৰিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে শুদ্ধ কৰ্ম আৰু শুদ্ধ বিচাৰৰ দ্বাৰা আপোনালোকে বহু দিনীয়া কিবা এটা সমস্যাৰ হকে আপোনালোকে মানে সলিউশন উলিয়াব পাৰে বা সেই সমস্যাটোৰ পৰা আপোনালোকে ওলাব পাৰে, মানে মুক্তি পাব পাৰে। আৰ্থিক স্থিতি আজি বহুত শুভ দেখা গৈছে। আৰ্থিক স্থিতিৰ শুভতাৰ কাৰণে আপোনালোকে কিছু আজি দৰকাৰী বস্তু কিনিব পাৰে। সন্তানৰ কাৰ্যৰ পৰা আপোনালোকে নিৰাশতা পাব পাৰে বা তেওঁলোকৰ কাৰ্যৰ পৰা আপোনালোকৰ মন চন বেয়া লাগিব পাৰে। আজি আপোনালোকৰ প্ৰেমত শুভ নহয়, প্ৰেমত অকণমান ক্লেশ থাকিব পাৰে। কিছুমান লোকে আজি কাৰ্যৰ ক্ষেত্ৰত অৱশ্যে সফলতা প্ৰাপ্তি কৰিব পাৰিব। নিজলৈ পাহৰি থকাৰ দৰে থাকিব আৰু আনৰ কাৰণে গোটেইবিলাক আজি দি দিবলৈ চেষ্টা কৰিব। নজনোৱাকৈ আজি কোনো আত্মীয় আপোনালোকৰ ৰিলেটিভছ মানে ঘৰলৈ আলহী হিচাপে আহিব পাৰে। এনে আত্মীয় লোকসকলক নৰ্মেলি আলহী বুলি বা অতিথি বুলি নকয়। অতিথিৰ আচলতে অৰ্থটো হৈছে অতিথি, মানে যিটো কোনো তিথি নিৰ্ধাৰিত নাই সেইটোৱে হৈছে অতিথি। প্লেনবোৰত আজি অকণমান আপোনালোকৰ খেলি মেলি হ'ব পাৰে, কাৰণ কিবা এটা আপোনালোকে প্লেনিং কৰি থৈছে কিন্তু কিবা এটা ধৰক বেলেগ এটাহে হ'ল, তেনেকুৱা ধৰণৰ আপোনালোকৰ অনুভৱ হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি মজবুতি আৰু আপোনালোকৰ যিটো নিদৰ স্বভাৱ, সেই স্বভাৱটোৱে আপোনালোকৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰাব। সকলো সমস্যাৰ সমাধান আপোনালোকে পোৱাৰ কাৰণে বা পাবৰ কাৰণে এই ক্ষমতাটোক আপোনালোকে অক্ষুণ্ণ ৰখাটো দৰকাৰ। আজীৱনৰ কাৰণে সদায় সুৰক্ষিত কৰি ৰখাটো দৰকাৰ হ'ব। আজিৰ দিনটোত অকস্মাত লাভ বা আকস্মিক ধন লাভ আপোনালোকৰ হ'ব পাৰে। পৰিবাৰক আপোনালোকে প্ৰাথমিকতা আজিৰ দিনটোত দিব লাগিব। প্ৰেম জীৱনত আপোনালোকৰ সংৰাগৰ চিকাৰ আপোনালোকে হ'ব পাৰে, মানে প্ৰেমিক প্ৰেমিকাই আপোনালোকক সংৰাগ কৰিব পাৰে বা আপোনালোকৰ ওপৰত বেয়া পাই থাকিব পাৰে। যিকোনো কামৰ বাধাৰ পৰা আজি মুক্তি আপোনালোকে পাব পাৰিব। কিবা যদি আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং কিবা কামৰ ক্ষেত্ৰত হৈ আছে, আজি সেইটোৰ আচল ৰূপটো আপোনালোকৰ সন্মুখত ওলাই আহিব। জীৱন সংগীক আজি নুসুধাকৈ একো কাম নকৰিব। নুসুধাকৈ কাম কৰিলে আজি বিপদত পৰিব পাৰে। আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে নিজৰ অন্তৰ মনৰ কথা আপোনালোকে আজি শুনিব লাগিব। যোনে যিয়ে নকওক অন্তত আপোনালোকে নিজৰ যিটো হৃদয়ৰ আৱাজ সেইটো আপোনালোকে শুনাটো ভাল হ'ব। স্পষ্টবাদী হ'বলৈ চেষ্টা কৰিব। যিমানে আপোনালোকে স্পষ্টবাদী হ'ব সিমানে আপোনালোকৰ কাৰণে ভাল হ'ব, সিমানে আপোনালোকৰ সফলতাখিনি দুগুণে বাঢ়িব। বিদেশলৈ গৈ পেলাই যিসকলে শিক্ষা লাভ কৰিম বুলি ভাবিছে বা বিদেশৰ লগত জড়িত হৈ পেলাই শিক্ষা লাভ কৰি থকা সকলৰ কাৰণে আজি কিবা বাধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বা যিকোনো ক্ষেত্ৰত তেওঁলোকৰ মানে পঢ়াটোৰ ক্ষেত্ৰত বাধা আহিব পাৰে। প্ৰেম ক্ষেত্ৰত আজি আপোনালোকৰ সুন্দৰ আবেলি এটা আপোনালোকে প্ৰাপ্তি কৰিব। আবেলিৰ সুগন্ধ বা আবেলিৰ বেলিৰ ৰং বা প্ৰাকৃতিক মনোৰমা দৃশ্যই আপোনালোকৰ ৰোমাঞ্চটো আৰু বঢ়াই তুলিব। আজি আপোনালোকৰ নিৰ্ণয় লোৱাৰ ক্ষমতা বৃদ্ধি হ'ব। যিকোনো সিদ্ধান্ত আপোনালোকে ভালকে ল'ব পাৰিব। ঘৰৰ সদস্যসকলৰ লগত আজি আপোনালোকৰ তৰ্কাতৰ্কি হ'ব পাৰে। আজি বিবাহ কেৱল যে ভোগৰ বস্তু নহয়, সেই বস্তুটো আপোনালোকে উপলব্ধি কৰিব লাগিব। এখন সুখী বৈবাহিক জীৱনত ইজনে সিজনৰ পৰিপূৰক হিচাপে যেনেকে এটা পইচা বা এটা চিকাৰ দুটা পিঠি থাকে, দুটা পিঠি নাথাকিলে সম্পূৰ্ণ নহয়, তেনেকৈ দুখন তাল সম্পূৰ্ণকে একেলগ হৈ পেলাই যেতিয়া মানে ঠেকা খায় তেতিয়াহে বাজন বাজে। তেনেকে আপোনালোকৰ প্ৰত্যেকটো ক্ষেত্ৰতে কিছুমান এনেকুৱা বস্তু আছে যে দুটাৰ সংলগ্নতহে বস্তুটো
মানে পূৰণ হয় মানে ইজনে সিজনক নিজৰ পৰিপূৰক বুলি ভাবিবলৈ চেষ্টা কৰিব লাগিব আৰু যিসকলে বিবাহক ভোগৰ সামগ্ৰী বুলি ভাবিব পস্তাব লাগিব পাৰে আপোনালোকৰ ভাগ্যাংকটো হ'ব আজি 4 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ বাহিৰৰ আপোনালোকৰ খোলা বস্তু খালে যিকোনো পেটৰ বেমাৰ বা যিকোনো আপোনালোকৰ এলাৰ্জি হ'ব পাৰে বা যিকোনো অসুবিধা আপোনালোকে খাদ্যৰ পৰা আজি সন্মুখীন হ'ব লগা হ'ব পাৰে মানসিক টেনচনত আপোনালোকে নিজে পালি মানসিক টেনচনক আপোনালোকে খুৱাই পিন্ধাই ডাঙৰ নকৰিব কিছুমান অদৰকাৰী টপিকৰ ওপৰত টেনচন লোৱাটো একদম এৰি দিলে ভাল হ'ব আৰ্থিক দিশটো আপোনালোকৰ শুভ নহ'ব যেন দেখা গৈছে আৰ্থিক দিশক লৈ অকণমান চিন্তা কৰিব লাগিব সেভিংস আপোনালোকে আজি কৰিব নোৱাৰিব পাৰে তাক লৈ আপোনালোকে হতাশাত ভুগিব পাৰে আপোনালোকৰ আদৰ্শ কোনোবাই আজি ল'ব পাৰে বা আপোনালোকৰ মানে চৰাহনা কৰি আপোনালোককে আদৰ্শ হিচাপে ল'ব পাৰে আজি আপোনালোকৰ যিকোনো মানে আপোনাৰ লোকে চৰাহনা যাতে কৰে আপোনাক যাতে মানে আদৰ্শ ৰূপে ল'ব পাৰে তেনেকুৱা কামবিলাক আপোনালোকেও কৰাটো উচিত কাৰণ যেতিয়া আপোনাক কোনোবাই আদৰ্শ হিচাপে লয় তেতিয়া আপোনালোকৰ দায়িত্বটো বাঢ়ি যায় আজি অফিচ কাছাৰীত শুভ পৰিণাম আপোনালোকে নেপাব পাৰে বিশ্বাসঘাতকতা আপোনালোকক কোনোবাই কৰিব পাৰে তাক লৈ আপোনালোকে সাৱধান হ'ব লাগিব আপোনাৰ জীৱন সংগীৰ ওপৰত কোনোবাই অধিক বেছি গুৰুত্ব দিয়াৰ কাৰণে অকণমান আপুনি মনচন বেয়া কৰিব পাৰে বা সেইটো বস্তু আপোনাৰ লক্ষ্য হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে ফূৰ্তি তামাচা মন পছন্দৰ কাম কৰা মন পছন্দৰ ঠাইত যোৱা মন পছন্দৰ খাদ্য খোৱা আজি আপোনালোকৰ কাৰণে বৰ ভাল দিন আৰ্থিক সমস্যা আপোনালোকৰ আহিব পাৰে বা পৰিয়ালৰ বস্তু যোগান ধৰোতে আপোনালোকে নিজলৈ টাইম দিব নোৱাৰিব পাৰে বা পৰিয়ালে যিখিনি বস্তু মান কৰিছে মানে খুজিছে সেইখিনি আপোনালোকে পুৰাব নোৱাৰিব পাৰে প্ৰেমীসকলৰ বাবে আজি বিৰহৰ সময় যিসকলে ডিসটেন্সত লাভ ৰিলেশনশিপত আছে তেওঁলোকৰ বাবে বৰ মনটো আজিকালি মানে আজি দিনটো তেওঁলোকৰ বেয়া লাগিব আৰু এই দিনত আপোনালোকে বেছি কিবা মনৰ পৰা যেন অনুভৱ কৰিব আৰু ফোনত বেছিকৈ কথা পতা যেন দেখা গৈছে কৰ্মক্ষেত্ৰৰ প্ৰতি আপোনালোকে গুৰুত্বটো যদি বেছি দিয়ে এইবিলাক আলজাল বাদ দি পেলাই তেতিয়া ভাল হ'ব জীৱন সংগীৰ লগত সময় কটাবলৈ আপোনালোকৰ বেছিকৈ মন যাব আৰু জীৱন সংগীৰ স্পৰ্শই জীৱন সংগীৰ লগত কটোৱা সময়ে আপোনালোকৰ গাৰ মন জোৰ পেলাব আৰু কিছুমান টেনচন আপোনালোকক পাহৰাই পেলাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে স্বাস্থ্য আপোনালোকৰ বঢ়িয়া থাকিব দীৰ্ঘাৱধিৰ যিবিলাক আপোনালোকৰ ষ্টক বা যিবিলাক আপোনালোকৰ নিবেশ কৰাৰ ঠাই সেইবিলাকত আপোনালোকে নিবেশ কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব সন্তানৰ ওপৰত আজি আপোনালোকে গৰ্ব অনুভৱ কৰিব পাৰে তেওঁলোকৰ কৃত্যই আপোনালোকক সন্তুষ্ট কৰিব পাৰে ব্যক্তিগত সম্পৰ্কবিলাক আজি সংবেদনশীল দেখা গৈছে গতিকে সাৱধান হ'ব লাগিব নতুন কাম আপোনালোকে আৰম্ভ কৰিলে সেইবিলাকত বিশেষ আপোনালোকে ফল নেদেখিব পাৰে সেইটো গুৰুত্বপূৰ্ণ কথা আৰু ঘৰৰ বাজেটক লৈ আপোনালোকৰ জীৱন সংগীৰ লগত কিন্তু অকণমান বাদ বিবাদ হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে নিজৰ স্বাস্থ্য আপোনালোকৰ ভালে থাকিব নিজৰ স্বাস্থ্য আৰু লুকছক লৈ আজি বিশেষ আপোনালোকে গুৰুত্ব দিব পাৰে ধন আপোনালোকে দিনত আজি নিদিয়াটো ভাল হ'ব কিন্তু দিব লগা আপোনালোকৰ মানে হৈ যাব পাৰে কিন্তু নিদিলে আপোনালোকৰ ভাল হয় যদি কোনোবা বহুত বিপদত পৰিছে তেতিয়াহলে দিয়ক কিন্তু সাৱধানে বিশ্বসনীয় হয় নহয় মানুহজন চাই ল'ব ধন হানিৰ সম্ভাৱনা আজি আছে সেইকাৰণে মই মানা কৰিছো মানে ধাৰ্মিক স্থলত আপোনালোকে যাব পাৰে বা কোনোবা ৰিলেটিভছৰ ঘৰত আজি আপোনালোকে যাব পাৰে প্ৰেম বিবাহত সফলতাৰ বাবে আজি দিনটো আপোনালোকৰ কাৰণে খাস দিন ৰচনাত্মক কামবিলাকৰ বা যিবিলাকে ৰচনাত্মক প্ৰজেক্টৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে খুব ভাল সময় জীৱনত আশ্চৰ্যজনক ঘটনা বহুতো ঘটি থাকিব সেইবিলাকক লৈ পেলাই ভয় খাই থাকিলে লাভ নাই বা সেইবিলাকক লৈয়ে আমি চলিব লাগিব জীৱন সংগীৰ বিশেষ সকাৰাত্মক ৰূপ আজি দেখিবলৈ পাব আৰু আপুনি বহুত আনন্দ লাভ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 5 নম্বৰ এতিয়া আহিব ধনুৰ কাৰণে ধনুৰ মানসিক বেমাৰী হিচাপে আপোনালোকে যদি নিজকে পৰিচয় দিবলৈ মন নাই তেতিয়াহলে আপোনালোকে কিছুমান নকাৰাত্মক বস্তুৰ পৰা দূৰত থাকিব লাগিব যিমান পাৰে সকাৰাত্মক বস্তুৰ ওচৰ চাপিবলৈ ল'ব লাগিব দান পুণ্য কামত আপোনালোকে জড়িত হৈ থাকিব লাগিব আৰু দান পুণ্য কৰি আপোনালোকে ভাল পোৱাটো বা হেতুক হেবিট বনাই লোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব অদৰকাৰী খৰচ কৰা সকলে আজি পইচাৰ মূল্যটো বুজি পাব কাৰণ তেওঁলোকৰ আজি ধনৰ নাটনি হ'ব পাৰে বা ধনৰ বহুত প্ৰয়োজন হওঁতে তেওঁলোকে ধন তেওঁলোকৰ ওচৰত নাথাকিব পাৰে সন্তানৰ পৰা জীৱনৰ কিছুমান নতুন শিক্ষা বা নতুন উপলব্ধি আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব প্ৰেম জীৱনত আপোনালোকৰ নতুনত্ব আজি আহিব পাৰে কিবা হাল সলনিৰ সম্ভাৱনা দেখা গৈছে প্ৰিয় বন্ধুৰ লগত আজি আনন্দদায়ক আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব জীৱন সংগীয়ে আপোনালোকক সুখী কৰিবলৈ আজি বিভিন্ন তৰহৰ নানান তৰহৰ চেষ্টা কৰিব তাকে দেখি আপোনালোকে আপ্লুত হ'ব পাৰিব আজি ধনু ৰাশিৰ ভাগ্যাংকটো হৈছে 2 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ কাৰণে আলোচনা কৰিম মকৰৰ কাৰণে আজি হৃদয় ৰোগীসকলৰ কাৰণে যিবিলাক বস্তু আপোনালোকৰ কাৰণে ক্ষতিকাৰক সেইবিলাক বস্তু ত্যাগ কৰাৰ কাৰণে খুব ভাল সময় পইচা ঘূৰাই আজি আপোনালোকে পাব পাৰে যদি আপোনালোকে কৰবাত ঋণত দি থৈছিলে দুপৰীয়াৰ পিছত আপোনালোকে বহুত ভাল মিত্ৰক লগ পাব পাৰে বা আপোনালোকৰ ঘৰলৈ বহু দিনৰ পিছত আহিব পাৰে প্ৰেমৰ কাৰণে শুভ সময় আপোনালোকৰ কাৰণে আৰু প্ৰেমত আপোনালোকে নিজকে বহুত এনাৰ্জেটিক অনুভৱ কৰিব পাৰিব জীৱন সংগীক সময় নিদিয়াৰ বাবে খঙত থাকিব পাৰে আৰু শেষত সেই কথাখিনি বুজি পাব পাৰে জীৱন সংগীয়ে আৰু আপুনিও সেই কথাখিনি উপলব্ধি কৰি পেলাই লাষ্টত সময় দিব পাৰে
আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। তাৰপিছত আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে এনাৰ্জেটিক অনুভৱ কৰিব আজি আপোনালোকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। বিদেশৰ লগত জড়িত হৈ পেলাই ব্যৱসায় কৰা সকলৰ ধনহানি হ'ব পাৰে, আপোনালোকে সাৱধান হ'ব। সন্তানৰ ফালৰ পৰা শুভ মুহূৰ্ত আপোনালোকে জীৱনত অনুভৱ কৰিব পাৰিব, কিছুমান শুভ অনুভৱ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। নিজৰ সপোনবোৰ আপোনালোকে সন্তানৰ দ্বাৰা বা সন্তানৰ জীৱনত পূৰণ হোৱা যেন আপোনালোকে দেখা পাব বা নিজকে আপোনালোকে সন্তানৰ ঠাইত দেখা পাব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে আজি বহুত ভাল সময়, আপোনালোকে আজি দিনটো ব্যৰ্থ যাতে নাযায় সেইটো গুৰুত্ব দিব। পৰীক্ষাৰ ফলাফলৰ কাৰণেও আজি বিশেষ ভাল সময়। নিজৰ সফলতাবিলাকক অহংকাৰ হিচাপে নহয়, প্ৰেৰণা হিচাপে আপোনালোকে যদি লৈ আগুৱাই যায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব ভাল হ'ব। বৈবাহিক সুখ আজি আপোনালোকৰ চৰম সীমাত থাকিব, খুব ভাল দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। জীৱনৰ যিবিলাক আনন্দ সেইবিলাক আপোনালোকে উপভোগ কৰক। জীৱনৰ যিবিলাক মহত্বাকাংক্ষা সেইবিলাকক আপোনালোকে আগুৱাই নিবলৈ চেষ্টা কৰক। সেইবিলাকক জীৱনৰ এটা হথিয়াৰ বনাওক আৰু হথিয়াৰ বনাই পেলাই আপোনালোকে জীৱনৰ সফলতাৰ ৰাস্তাত যাবলৈ বা আগুৱাবলৈ চেষ্টা কৰক। যুগৰ সহায়ত আপোনালোকে নিজৰ সৰ্বাংগীন উন্নতি সাধন কৰিব পাৰে, তাক আপোনালোকে অকণমান মনোনিৱেশ কৰিব লাগিব। বেলেগৰ ওপৰত আপোনালোকে বহুত বেছি ধন ক্ষয় নকৰিব, তেতিয়া আপোনালোকৰ লছ হ'ব পাৰে। পাৰিবাৰিক স্থিতি আজি শুভ নহ'ব, পৰিবাৰৰ মানুহবিলাকে বুজি নাপাব পাৰে। জীৱন সংগীৰো আজি অকণমান মুডটো বেয়া হৈ থাকিব পাৰে। প্ৰেমিকৰ বাবেও আজি নিৰাশাৰ সময়। আপোনালোকৰ অকণমান প্ৰেমিক প্ৰেমিকাৰ মাজত কিবা ক্লেশ কাজিয়া হ'ব পাৰে, আপোনালোকে ভালকে টাইম দি পেলাই সলিউশ্যন কৰাটো বৰ দৰকাৰী হ'ব। বৈবাহিক জীৱন মানে কেৱল যে অকল একেলগে থকা নহয়, একেখন ছতৰ তলত থকা নহয়, ইজনে সিজনৰ প্ৰত্যেকটো সুখ দুখৰ সংগী, মৃত্যু পৰ্যন্তলৈকে যে আমি সংগী, সেই বস্তুটো আপোনালোকে অনুভৱ কৰিব লাগে। আৰু বৈবাহিক জীৱনটো যে ইটোৱে সিটোক লৈ পেলাই যে ইজনে সিজনৰ পৰিপূৰক হিচাপে কাম কৰে, পূৰক হিচাপে কাম কৰে, সেই বস্তুটো হৃদয়ংগম কৰি হৃদয়ৰ অন্তৰৰ পৰা আপোনালোকে উপলব্ধি কৰিবলৈ জীৱনত চেষ্টা কৰক আৰু জীৱনত এজন সংগীৰ লগতে স্থিৰ হ'বলৈ চেষ্টা কৰক। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া ৰাশিফল কোৱাৰ শেষত মই এটা আপোনালোকক সূত্ৰ কম বুলি কৈছিলো। যদি কোনোবা জাতকৰ জন্মকুণ্ডলীত লগ্নত দ্বিতীয়ত আৰু যদি দশম স্থানত বুধ থাকে, বিশেষকে যদি দশমত আৰু যদি লগ্নত যদি বুধ গ্ৰহটো থাকে, তেতিয়াহ'লে সেই জাতকজন সৰুতে যিমানে পঢ়াত বেয়া নহওক, সি লাগিলে বলৱান আছে। জন্মকুণ্ডলী আপোনালোকে চালে ভালকে গম পাব চোৱালে। যদি সেইটো বস্তু আপোনালোকৰ মই কোৱাৰ ধৰণে আছে, তেতিয়াহ'লে সি যদি ফেইলো কৰে, তাক লৈ তাৰ ভৱিষ্যতক লৈ আপোনালোকে চিন্তা কৰিব নালাগে। এনেকুৱা বহুতো কুণ্ডলী দেখিছো, বহুতো ঘাত প্ৰতিঘাত আহিব পাৰে, শিক্ষাৰ সময়ত বহুতো কণ্ডল কিবা কিবি ওপৰা উপৰি গণ্ডগোল হ'ব পাৰে, কিন্তু অৱশেষত গৈ তেওঁলোকৰ কেৰিয়াৰটো বহুত ভাল হৈ গৈ বা একো বস্তুৱে তেওঁলোকৰ সফলতা ৰখাব নোৱাৰে। আজি মহা উপায়টো মই আপোনালোকক ক'বলৈ ওলাইছো। আজি মহা উপায়ত আপোনালোকে 21 পাহ জবা ফুল, ৰঙা জবা ফুল দুৰ্গা মন্দিৰ বা যিকোনো ভগৱতীৰ মন্দিৰত, কালী মন্দিৰতো আপোনালোকে যদি অৰ্পণ কৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।